ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসক বিৰোধীৰ ৰাজনীতি মন্ত্ৰী গোটৰ প্ৰতিবেদনত ৰাজ্যিক কেবিনেটৰ অনুমোদন বিধানসভাত দাখিল কৰিব প্ৰতিবেদন চৰকাৰৰ পদক্ষেপক নাটক আখ্যা বিৰোধী দলপতিৰ অসমক ট্ৰাইবেল ৰাজ্য ঘোষণাৰ দাবী অখিল গগৈৰ দাবীক সমৰ্থন শাসকীয় বিধায়কৰো ৰাজ্যৰ বিধানসভা নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গণপ্ৰতিবাদ আৰম্ভ কৰিছে জনজাতিকৰণৰ দাবী কৰি অহা দল সংগঠনসমূহে ইয়াৰ মাজতে বৰ্তমানৰ জনজাতি সংগঠনসমূহে এই দাবীৰ ঘোৰ বিৰোধিতা কৰি আহিছে ১৪টা জনজাতি সংগঠনে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে তেওঁলোকৰ মতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অধিকাৰ আৰু ক্ষমতা ভাগ হ'ব এই প্ৰতিবাদ তথা বিৰোধিতাৰ মাজতে ৰাজ্যৰ মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদনত অনুমোদন ৰাজ্যিক কেবিনেটত চলিত বিধানসভাৰ শীতকালীন অধিৱেশনতে এই মন্ত্ৰীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিব চৰকাৰে পৰৱৰ্তী সময়ত এই প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব চৰকাৰে কিন্তু মন্ত্ৰীগোটৰ এই প্ৰতিবেদনক চৰকাৰৰ নিৰ্বাচনী টুপী আখ্যা দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ দিনতে এনে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল 2014 চনতে অসম বিধানসভাৰ প্ৰণৱ গগৈৰ নেতৃত্বত যি সৰ্বদলীয় এক প্ৰতিনিধি দল য'ত বিজেপিৰ বিধায়কো তাত অন্তৰ্ভুক্ত আছিল দিলীপ মৰাণকে আদি কৰি সেই সময়ৰ বিধায়ক তেখেতসকলে যেনেকৈ 1996 চনত অসমলৈ অমৰ ৰায় প্ৰধানৰ নেতৃত্বত যি এক সংসদীয় দল আহি সকলো পক্ষকে আলোচনা কৰি কোনো ধৰণৰ এক্সিষ্টিং জনজাতিসকলক ক্ষতিপূৰণ নকৰাকৈ কেনেকৈ এক সমাধান সূত্ৰ উলিয়াই দিছিল সেইখিনিকে 12 বছৰ বঞ্চিত কৰাৰ পিছত আজি শাসকীয় পক্ষই তেওঁলোকৰ ভোট বেংক ক্ষয় হয় বুলি ভাবি কৰিছে কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইস্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল আজি মই আশা কৰোঁ ডিচেম্বৰৰ শীতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয় তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব আনহাতে বিধায়ক অখিল গগৈৰ মন্তব্য কোনো দল সংগঠনক নিৰ্বাচনী টোপত ভুল নাযাব নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে এটা ডাঙৰ জাপি দিছে আমাক সংবিধানত স্পষ্ট ৰূপত ট্ৰাইবেল দুটাই আছে এটা হ'ল ট্ৰাইবেল হিলছ আৰু আনটো হ'ল ট্ৰাইবেল প্লেইনছ মানে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এতিয়া অদ্ভুত ধৰণে এওঁলোকে নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এই দুটাৰ পৰিৱৰ্তে পৃথিৱীৰ ক'তো নথকা আজিলৈকে কোনেও শুনি নোপোৱা আৰু ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা তেওঁলোকে ট্ৰাইবেল ভেলি বুলি এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে সেইকাৰণে মই আন্দোলনৰত প্ৰত্যেকটো সংগঠনক আহ্বান জনাওঁ যে কোনো পধ্যে চৰকাৰৰ এই নিৰ্বাচনী টোপত যাতে কোনেও ভুল নাযায় ইয়াৰ বিপৰীতে অসমক ট্ৰাইবেল ৰাজ্য ঘোষণা কৰাৰ দাবী অখিল গগৈৰ অসমীয়া জাতিয়ে যে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰি আছে তেতিয়াহ'লে এটাই ভাৰতৰ সংবিধানত ধাৰা আছে আৰ্টিকুল আছে সেইটো হ'ল 371 ক 371A পাব অসমে নাগালেণ্ডৰ নিচিনাকৈ কেৱল আৰু কেৱল তেতিয়াহে অসমে বাচিব পাৰিব অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰি দিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদ দুটা ST আৰু SCৰ কাৰণে সংৰক্ষিত কৰিব লাগে এইটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ যিটো সময়ত বৰ্তমানৰ জনজাতীয় সংগঠনসমূহে ছয় জনগোষ্ঠীৰ দাবীৰ বিৰোধিতা কৰি আহিছে তেনে সময়তে আকৌ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ছয় জনগোষ্ঠীৰ দাবীক সমৰ্থন জনালে জনজাতি কৰাত মোৰ কোনো আপত্তি নাই পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে ছয় জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই আৰু ছয় জনগোষ্ঠী জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এটি এটা ঐতিহাসিক সিদ্ধান্ত কিন্তু বিধায়ক অখিল গগৈৰ দৰে ৰমাকান্ত দেউৰীয়েও অসমক ট্ৰাইবেল ৰাজ্য কৰাৰ পোষকতা কৰিলে যেহেতু ছয় জনগোষ্ঠী জনজাতিকৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কবচ অসমৰ জনজাতিসকল ৰক্ষা কবচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কবচ
ভাল হ'ব। এইফালে দল সংগঠনৰ প্ৰতিবাদ, কাৰোবাৰ দাবী আৰু কাৰোবাৰে বিৰোধিতা, ইয়াৰ মাজতে মন্ত্ৰী গোটৰ প্ৰতিবেদন। এনে সময়ত নিৰ্বাচনৰ পূৰ্বে এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ পদক্ষেপ কি হ'ব সেয়া কিন্তু বিশেষ লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, NK TV।